মাকৰ শেষ চিঠি। কেতিয়াবা জীৱনত সকলো পোৱাৰ পাছতো মানুহ খালী অনুভৱ কৰে, কাৰণ যিজন মানুহে সকলো দিছিল সেইজন আৰু নাথাকে। অসমৰ এখন দূৰ-দূৰণি গাঁও। বৰষুণ পৰিলে পথবোৰ কাদা হৈ যায়। টিনৰ এটা সৰু ঘৰ, ছাদটো ফুটো। সেই ঘৰখনতেই বাস কৰিছিল এজনী মা, গীতা, আৰু তেওঁৰ সৰু ল'ৰা ৰাহুল। গীতাৰ স্বামী বহুত আগতেই এই পৃথিৱী এৰি গৈছিল। তেতিয়া ৰাহুল মাত্ৰ 2 বছৰ। সেইদিনাৰ পৰা গীতাৰ জীৱন মানে আছিল কষ্ট, দুখ আৰু ত্যাগ। প্ৰতিদিনে পুৱা 4 বজাতে উঠি তেওঁ কামলৈ যায়। কেতিয়াবা মানুহৰ ঘৰ ধুই, কেতিয়াবা খেতত কাম কৰে, কেতিয়াবা ভাত নাথাকিলে পানী খাই থাকে। কিন্তু ৰাহুলৰ মুখত কেতিয়াও ভোক নাছিল। এদিন ৰাহুলে মাকক সুধিলে, "মা, তুমি খোৱা নাই কিয়?" গীতাই মৃদু হাঁহি দি ক'লে, "মই আগতেই খাইছোঁ, তই খা।" কিন্তু সেইটো আছিল মিছা। ৰাতিৰ সময়ত যেতিয়া ৰাহুলে গভীৰ টোপনি যায়, গীতা একেলগে বহি থাকে, চকুত নীৰৱ চকুলো। নিজকে কয়, "মই নাথাকিলে মোৰ ল'ৰাৰ কি হ'ব?" তেওঁৰ এটা সপোন আছিল, মাত্ৰ এটা সপোন, ৰাহুল ডাঙৰ মানুহ হ'ব। সময় লাহে লাহে পাৰ হৈ গ'ল। ৰাহুল ডাঙৰ হ'ল। পঢ়া-শুনা বেছি নাছিল, কিন্তু জীৱনৰ শিক্ষা পাইছিল। কষ্টৰ মূল্য, মৰমৰ গভীৰতা আৰু দায়িত্বৰ অৰ্থ। এদিন গাঁৱৰ কিছুমান মানুহে তাক ক'লে, "তই পঢ়া নকৰিব, কাম শিক।" ৰাহুলৰ মনত সন্দেহ আহিল। সেইদিনা তেওঁ মাকৰ ওচৰলৈ গৈ সুধিলে, "মা, মই কি কৰিম?" গীতাই এইবাৰ অলপ গম্ভীৰ হৈ ক'লে, "তই যি কৰিবি মন দি কৰিবি, কিন্তু মানুহ ভাল হবি।" এইটো কথা, সৰু এটা বাক্য, কিন্তু ৰাহুলৰ জীৱন সলনি কৰিলে। তেওঁ কাম আৰম্ভ কৰিলে, চাহ দোকানত, বজাৰত, বিল্ডিঙত। প্ৰথমে মানুহে তাক সৰু কাম দিছিল, কেতিয়াবা গালি দিছিল, কেতিয়াবা অপমান কৰিছিল, কিন্তু ৰাহুলে কেতিয়াও হাৰ মানি নাছিল। তেওঁ মাকৰ মুখখন মনত ৰাখিছিল, তেওঁৰ কষ্টবোৰ মনত ৰাখিছিল। দিনে দিনে তেওঁ শিকিবলৈ ধৰিলে, কেনেকৈ কাম কৰিব লাগে, কেনেকৈ মানুহৰ লগত কথা পাতিব লাগে, কেনেকৈ বিশ্বাস জয় কৰিব লাগে। বছৰ গ'ল। ৰাহুলে এখন সৰু ব্যৱসায় আৰম্ভ কৰিলে। প্ৰথম দিন লাভ নাছিল, দ্বিতীয় দিনও নাছিল, তৃতীয় দিন, চতুৰ্থ দিন, একো সলনি নহ'ল। কিন্তু তেওঁ এৰি নিদিলে। মা কষ্ট পাইছে, মই এৰি দিব নোৱাৰো। এইটো চিন্তাই তেওঁক আগুৱাই লৈ গ'ল। এদিন সেই ব্যৱসায় চলি উঠিল। মানুহে আহিবলৈ ধৰিলে, লাভ আহিবলৈ ধৰিলে। আজি ৰাহুল গাঁৱৰ এজন ডাঙৰ মানুহ। মানুহে কয়, এইজন ৰাহুল বহুত সফল। কিন্তু এই সময়ত গীতা বহুত দুৰ্বল হৈ গৈছিল। তেওঁৰ দেহে আৰু আগৰ দৰে কাম নকৰে। এদিন তেওঁ বেমাৰ হ'ল। ৰাহুলে তৎক্ষণাৎ ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে নিৰহ হৈ ক'লে, "বহুত দেৰি হৈ গ'ল।" সেই বাক্য শুনি ৰাহুলৰ ভিতৰখন কঁপি উঠিল। সেই ৰাতি গীতাই ৰাহুলৰ হাতখন ধৰি এটা কাগজ দিলে আৰু মৃদু স্বৰত ক'লে, "মই নাথাকিলে পঢ়িবা।" কেইদিনমান পিছত গীতা এই পৃথিৱী এৰি গ'ল। ঘৰখন নীৰৱ হৈ গ'ল। ৰাহুলৰ জীৱন এক মুহূৰ্ততে সলনি হৈ গ'ল। এদিন তেওঁ কঁপি থকা হাতেৰে সেই কাগজখন খুলিলে। চকুত চকুলো, হৃদয়ত দুখ। চিঠিখনত লিখা আছিল, "বাবা, মই তোক শিক্ষা দিব নোৱাৰিলো, কিন্তু জীৱন শিকাবলৈ চেষ্টা কৰিলো। মই নাথাকিলেও ভাল মানুহ হৈ থাকিবি, কাৰণ সফলতা মানে টকা নহয়, মানুহৰ মৰম।" এই শব্দবোৰ পঢ়ি ৰাহুল ভাঙি পৰিল। তেওঁ জোৰে জোৰে কান্দিবলৈ ধৰিলে। ঘৰখন ডাঙৰ আছিল, টকা বহুত আছিল, কিন্তু মা নাছিল। সেইদিনাৰ পৰা ৰাহুলে নিজৰ জীৱন সলনি কৰিলে। তেওঁ গৰীব মানুহক সহায় কৰিবলৈ ধৰিলে,
ভোকাতুৰ মানুহক খুৱাবলৈ ধৰিলে কাৰণ তেওঁ জানিছিল কষ্ট কি বস্তু, ত্যাগ কি বস্তু, মাকৰ মৰম কি বস্তু। জীৱনত ডাঙৰ হ'বলৈ ডিগ্ৰী নালাগে, লাগে এজনী মাকৰ ত্যাগ আৰু নিজৰ মনৰ শক্তি। যদি আপুনি নিজৰ মাকক ভাল পায়, এই গল্পটো হৃদয়ৰে অনুভৱ কৰক, কাৰণ সময় গ'লে মাত্ৰ স্মৃতি থাকি যায়। আৰু এনে কাহিনী শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।